স্বাগতম প্ৰিয় শ্ৰোতাসকল ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছো বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা এখন ৰহস্যময় উপন্যাস মৃত্যু অভিজ্ঞতা মূল লেখক হুমায়ুন আহমেদ অনুবাদ কৰিছে ৰাজীৱ ফুকনে এয়া ষষ্ঠ অধ্যায় মাৰ্ডাৰ চাৰ্জ বাইদেৱে আমাৰ ছাৰক বিষ খুৱাই মাৰিছে কাকতে পত্ৰই তেনেকৈয়ে ওলাই আছে হে আল্লাহ আপোনাৰ হে আল্লাহ কোৱাৰ প্ৰয়োজন নাই বাইদেৱে ক'ব ভালকৈ কফি একাপ বনাই দিয়ক মই লৈ যাওঁ কফিৰ লগত আৰু কিবা দিম নেকি কেক দিম খালী কফি বিচাৰিছে খালী কফিকে দিয়ক বেছি আদৰ কৰিলে সন্দেহ কৰিব পুলিচৰ মানুহ মই নিজেই বিপদত পৰি আছোঁ ঢেৰ প্ৰশ্ন কৰি আছে আপুনি বাচি গৈছে ছাৰৰ মৃত্যুৰ পিছত জইন কৰিছে কাৰণে হ'লেও দুই এটা প্ৰশ্ন আপোনাকো কৰিব ডিবি পুলিচে নিজৰ বাপেককো নেৰে ইমান ডেঞ্জাৰ মাল কাদেৰে কফি নি অতি বিনীতভাৱে ডিবি ইন্সপেক্টৰ খলিলৰ সন্মুখত থলে খলিলে ক'লে থেংক ইউ কাদেৰে বিনয়েৰে ক'লে ছাৰ ন' মেনশ্যন খলিলে ক'লে লিভিং ৰুমত কেইবাখনো এষ্ট্ৰে দেখিছোঁ ইয়াত চিগাৰেট খাব পাৰি নেকি হয় খাব পাৰি চিগাৰেট আপোনাৰ লগত আছেনে ছাৰ নে আনি দিম চিগাৰেট আছে ছাৰ লাইটাৰ আছে আছে থেংক ইউ ন' মেনশ্যন ছাৰ বাইদেউ এতিয়া গা ধুই আছে গা ধুই আহি ব্ৰেকফাষ্ট কৰিব তাৰপিছত আপোনাৰ ওচৰলৈ আহিব একো নাই মই অপেক্ষা কৰিম বাইদেউৰ ছোৱালীজনী ঘৰত আছেনে হয় আছে কি কৰি আছে নাজানো কিন্তু দেই চাই আহিম নেকি নালাগে চাই আহিব আপুনি ইয়াত বহক আপোনাৰ ছাৰক যিদিনাখন ৰাতি হস্পিটেললৈ নিয়া হৈছিল সিদিনাখন ৰাতি কি হৈছিল এফালৰ পৰা কৈ যাওক যি ঘটিছিল সেইটোহে ক'ব নতুন একো যোগো নিদিব আৰু একো বাদো নিদিব কওক কি হৈছিল কাদেৰে কৈ গৈছিল বিৱৰি মই কাদেৰৰ কথা শুনি আছোঁ সি কি ভাবি আছে সেয়াও বুজিব পাৰিছোঁ পুলিচ ইন্সপেক্টৰ খলিলে কি ভাবি আছে সেয়া বুজিব পৰা নাই হয়তো সি একো ভবা নাই নাইবা মোক যিয়ে নিয়ন্ত্ৰণ কৰি আছে তেওঁ খলিলৰ মনোভাৱ মোক জানিব দিব খোজা নাই কাদেৰে কৈছে ছাৰ মই থাকোঁ প্ৰথম মহলাত ৰাতি আনুমানিক 1:30মান বজাত বাইদেৱে মোৰ দৰ্জাত ঢকিয়াই মই দৰ্জা খোলাৰ লগে লগেই বাইদেৱে ক'লে মেইন ৰাস্তাত গৈ ৰৈ থাকা তোমাৰ ছাৰৰ গা ভাল নহয় এম্বুলেন্স মাতিছোঁ এতিয়াই আহি পোৱাৰ কথা তুমি এম্বুলেন্সখন ৰাস্তা দেখুৱাই লৈ আহিবা বাইদেউৰ কথা শুনি মই দৌৰি ৰাস্তালৈ গ'লোঁ খলিলে ক'লে ছাৰৰ কি হৈছিল জানিব নোখোজিলে তেতিয়া জানিব নোখোজিলোঁ এম্বুলেন্স অহাৰ পিছত জানিব খুজিছিল নাই ছাৰ তেতিয়া ৰোগীলৈ দৌৰি এম্বুলেন্সৰ লগত হস্পিটেললৈ গৈছিলা অঁ গৈছিলোঁ ছাৰ খলিলে চিগাৰেট জ্বলাই ক'লে সিদিনা ৰাতি আপোনাৰ বাইদেউ আপোনাৰ ৰুমলৈ যোৱা নাছিল তেওঁ আপোনাক মোবাইল ফোনত ফোন কৰি চিগাৰেট নাইবা গাজাৰ পুৰিয়া আনিবলৈ পঠাইছিল আপুনি সেইবিলাক লৈ উভতি আহি শুনিবলৈ পালে এম্বুলেন্স আহি আপোনাৰ ছাৰক লৈ গৈছে আপুনি হস্পিটেললৈ যোৱা নাই মই ধৰিব পাৰিছিলোঁ কাদেৰ ভয় আতংকত অস্থিৰ হৈ পৰিছে পুলিচ ইন্সপেক্টৰজনৰ প্ৰতিটো কথাই সঁচা কাদেৰে ভাবি পাৰ পোৱা নাই এই মানুহজনে ইমানবোৰ কথা জানিলে কিদৰে খলিলে হামিয়াই ক'লে মুখ খুলিয়েই মিছা কথা আৰম্ভ কৰিছে গাৰ পৰা চামৰা খহাই পেলাম কাণত ধৰি 10 বাৰ উঠা বহা কৰক খলিলৰ কথা শুনি মই হতবাক মিহিকৈ আপুনি বুলি কাণত ধৰি উঠা বহা কৰিবলৈ কৈছে কাদেৰে লগে লগে আদেশ পালন কৰিলে খলিলে ক'লে মই যেতিয়ালৈকে ইয়াত থাকিম আপুনি তেতিয়ালৈকে কাণত ধৰি থাকিব আপোনাৰ বাইদেৱে যদি কাণৰ পৰা হাত এৰিবলৈ কয় তেতিয়াও নেৰিব হ'ব ছাৰ বাথৰুমলৈ যাব পাৰিমনে কিয় নোৱাৰিব কাণত ধৰি যাব খলিলে আৰু এটা চিগাৰেট জ্বলালে সি আনন্দিত তথা উৎফুল্লিত সি সুন্দৰ চাল খেলিছে মই প্ৰায় নিশ্চিত যে সি ৰুবিনাক ফান্দত পেলাবই
সি প্ৰস্তুত হৈ আহিছে। আপোনাৰ নাম কি আছিল? কাদেৰ। ইমান দীঘল নামেৰেতো মাতিব পৰা নাযাব। এতিয়াৰ পৰা মই আপোনাৰ নাম কাদু বুলি মাতিম। হ'ব ছাৰ, অসুবিধা নাই। এতিয়া যাওক, আপোনাৰ বাইদেউৰ ব্ৰেকফাষ্ট টেবুলৰ ওচৰত থিয় হৈ থাকক। বাইদেৱে যেতিয়া সুধিব কাণত ধৰি আছা কিয়, তেতিয়া মোৰ কথা ক'ব। সাৱধান, কাণৰ পৰা যাতে হাত নানামে। কাণৰ পৰা হাত নামিলেই আপোনাক গিলি পেলাম। কাণৰ পৰা হাত নানামে ছাৰ। আপুনি যেতিয়া ক'ব তেতিয়াহে নামিব, তাৰ আগতে নহয়। খলিলে ভুল কৰিছে। ৰুবিনা কম বস্তু নহয়। কাদেৰক কাণত ধৰাই সি ৰুবিনাক ভয় খুৱাব বিচাৰিছে। ৰুবিনা ভয় খোৱাবিধৰ মহিলা নহয়। খলিলৰ সৈতে ৰুবিনাৰ কথোপকথন শুনিবলৈ মই ৰৈ আছোঁ। সুখদায়ক অপেক্ষা বুলিব পাৰি। কোনো এখন ভাল চিনেমা চোৱাৰ আগমুহূৰ্তৰ সুখৰ দৰে সুখ। মৃত ব্যক্তিৰো তাৰ মানে সুখ দুখ আছে, পিছে সুখ দুখৰ তীব্ৰতা কম। কাদেৰে কাণত ধৰি ঘূৰা ফুৰা কৰি আছে, চাই ভাল লাগিছে। জীৱিত মানুহে আনৰ বিব্ৰত অৱস্থাত আনন্দ পায়। এইখন জগততো একেই। ৰুবিনাই হাতত চিগাৰেট লৈ ড্ৰয়িং ৰুমৰ চোফাত বহি ক'লে, চৰি, দেৰি কৰিল। খলিল উঠিল, বিনয়ীভাৱে ক'লে, বাইদেউ একো নাই। কাদেৰ বোলা এজনে কফি দিছে, কফি খাইছোঁ। খলিলে চাইছিল। কাদেৰৰ কথা ওলালত ৰুবিনাই তাক কাণত ধৰাই থোৱাৰ বিষয়ে কিবা কয় নেকি। ৰুবিনাই একো নক'লে। খলিলে ক'লে, মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু ডক্টৰ ইফতিখাৰ খাৰ ইছলাম ছাৰৰ ভিচেৰা ৰিপৰ্ট আহি পাইছে। পাকস্থলীত টক্সিক বস্তু পোৱা গৈছে, অধিক মাত্ৰাত অৰ্গেনো ফছফৰাছ। ৰুবিনাই চিগাৰেটত টান মাৰি ক'লে, অ' আচ্ছা। খলিলে চকু দুটা সৰু কৰি সুধিলে, বিষ কোনে খুৱাইছিলে তেওঁক? ৰুবিনাই ক'লে, হয়তো নিজেই খাইছে। খলিলে ক'লে, সেইটো সম্ভাৱনা নিশ্চয় আছে। তেনেক্ষেত্ৰত ভিক্টিমে ডেথ নোট লিখি থৈ যায় বা মৰাৰ আগতে কাৰোবাক কৈ যায়। আপোনাক কিবা কৈ গৈছে নেকি? নাই, তেওঁক অজ্ঞান অৱস্থাত হস্পিটেললৈ নিয়া হৈছিল। 3 দিন 3 ৰাতি হস্পিটেলত আছিল। মাজে মাজে জ্ঞান আহিছিল, কথা কৈছিল, কিন্তু বিষ খোৱাক লৈ একো কোৱা নাই। খলিলে ক'লে, মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰুজনাৰ বহীকাগজ ডায়েৰী আদি পৰীক্ষা কৰি চাব খোজোঁ। ৰুবিনাই টান মাতেৰে ক'লে, কথাই প্ৰতি মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু এই বুলচিট ফাঁকি আওৰাই নাথাকিব। আপুনি কোনোদিনে তেওঁৰ ছাত্ৰ নাছিল। আপুনি যেনেদৰে মোৰ বিষয়ে খা খবৰ কৰিছে, ময়ো আপোনাৰ বিষয়ে খা খবৰ কৰিছোঁ। এপ্লাইড ফিজিক্স আপুনি কোনোদিনে পঢ়া নাই। আপুনি ইংৰাজী ভাষা আৰু সাহিত্যৰ ছাত্ৰ, অনাৰ্ছ কৰিছে। অনাৰ্ছত 3rd ক্লাছ পোৱাত আপোনাৰ MA কৰা নহ'ল। আপুনি কবিতা লিখিব খোজে। অৰুণিমা সেন ছদ্মনামত আপোনাৰ অতি অখাদ্য কবিতা কিছুমান কাকত আলোচনীত প্ৰকাশ পাইছে। যি কৰে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰক, কোনো ছোৱালীৰ নামৰ আঁৰত লুকাই নহয়। খলিলে বিস্ময়ৰ ভাৱটো লুকুৱাবলৈ ক'লে, মই চিগাৰেট এটা জ্বলালেতো বেয়া নাপায়? ৰুবিনাই ক'লে, নিশ্চয় জ্বলাব পাৰে। মই যদি চিগাৰেট খাব পাৰোঁ, আপুনিও পাৰে। বাৰু কাদেৰে কাণত ধৰি আছে কিয়? বাইদেউ, সি মোক কিছুমান মিছা ইনফৰমেশ্যন দিছিল। মিছা ইনফৰমেশ্যন দিয়াৰ শাস্তি যদি কাণত ধৰা হয়, তেনেহ'লে চিগাৰেট পেলাই আপুনিও কাণত ধৰি থিয় হৈ থকা উচিত। আপুনিও মোক মিছা ইনফৰমেশ্যন দিছে। কৈছে আপুনি মোৰ স্বামীৰ ডাইৰেক্ট ষ্টুডেণ্ট, যিটো আপুনি নহয়। খলিলে ক'লে, বাইদেউ, কাদেৰ এটা হত্যাকাণ্ডৰ ছাছপেক্ট। আপুনিও ছাছপেক্ট। মই তদন্তকাৰী অফিচাৰ। তদন্তৰ খাতিৰত আমি কিছুমান ছাছপেক্টৰ সৈতে মেণ্টেল গেম খেলোঁ। তাৰ সৈতে মই এক ধৰণৰ মেণ্টেল গেম খেলিছোঁ। কাদেৰৰ মৰেলিটি ভাঙি পেলোৱা হৈছে। এতিয়া সি পটককৈ মিছা নক'ব। মই ছাছপেক্ট? হয় বাইদেউ, এই ঘৰটোত থকা প্ৰতিজনেই ছাছপেক্ট। আপোনাৰ ছোৱালী পলিন, যাৰ বয়স 13 বছৰ, তাইও ছাছপেক্ট। এতিয়া চালনীৰে চালি মূল আসামী বাহিৰ কৰিব লাগিব। এই কামটো মই ভালকৈয়ে জানো।
কবি হিচাপে মই ব্যৰ্থ হ'ব পাৰোঁ, ডিটেক্টিভ হিচাপে মোৰ সুনাম আছে। ৰুবিনাই ক'লে, মই যিহেতু ছাছপেক্ট, আপুনি নিশ্চয় মোৰ সৈতে মেণ্টেল গেম খেলিব বা খেলিবলৈ আৰম্ভ কৰিছেই। বাইদেউ, আপোনাৰ সৈতে মই এতিয়াও মেণ্টেল গেম আৰম্ভ কৰা নাই, পিছে নিশ্চয় আৰম্ভ কৰিম। কেতিয়া আৰম্ভ কৰিব? আপুনি অনুমতি দিলে এতিয়াই আৰম্ভ কৰিব পাৰি। বাইদেউ, মই আপোনাৰ স্বামীৰ ডেড বডি লৈ আহিছোঁ। বাৰান্দাত থিয় হ'লেই দেখিব পুলিচৰ গাড়ীৰ পিছত এখন এম্বুলেন্স আছে। এম্বুলেন্সৰ ভিতৰত কফিনত ডেড বডি আছে। পষ্টমৰ্টেম যিহেতু শেষ, ডেড বডিৰ কাম শেষ। খলিলে জেপৰ পৰা হালধীয়া খাম এটা উলিয়ালে। হালধীয়া খামটোৰ ভিতৰত চৰকাৰী মোহৰ মৰা কাগজ। খলিলে কাগজখিলা আগবঢ়াই দি ক'লে, বাইদেউ, ইয়াত চহী কৰি ডেড বডি ৰিচিভ কৰক। ৰুবিনাই চহী কৰিলে। খলিলে ক'লে, পষ্টমৰ্টেম কৰা ডেড বডি এনেদৰে হেণ্ড অভাৰ কৰা নাযায়। নানানটা প্ৰচেছৰ মাজেৰে যাবলগীয়া হয়। মই লেং মাৰি বিশেষ ব্যৱস্থা কৰি আনিছোঁ। এয়াই মোৰ মেণ্টেল গেম। কাদেৰক মই এৰেষ্ট কৰি লৈ যাম বুলি ভাবিছিলোঁ। তাক সদ্যহতে এৰিলোঁ। ঘৰত ডেড বডি, আপোনাৰ বহুত কাম ওলাব। এজন মতা মানুহৰ দৰকাৰ। ৰুবিনাৰ ওঠৰ কোণত ক্ষীণ হাঁহিৰ ৰেখা দেখা দি পুনৰ মিলি গ'ল। তাইৰ মেণ্টেল গেমটো ভাল লাগিছে। বাইদেউ, অনুমতি দিলে মই এতিয়া উঠোঁ। আপোনাৰো বহুত দায়িত্ব আহি পৰিছে। ডেড বডি সোনকালে কবৰ দিয়াৰ ব্যৱস্থা কৰক। অতিৰিক্ত গৰম কাৰণে ডেড বডি ডিকম্প'জ হ'বলৈ আৰম্ভ কৰিছে। ৰুবিনাই চিগাৰেট জ্বলালে। তাই যে কিবা সাংঘাতিক ধাক্কা খাইছে তেনেকুৱা নালাগিল। খলিলে মাতিলে, কাদু ক'ত? কাদু? ৰবিনাই ক'লে, কাদু কোন? কাদেৰ বহুত দীঘল নাম যে, সেয়ে শ্বৰ্ট কৰি কাদু বুলি মাতিছোঁ। আপুনি যেনেদৰে আপোনাৰ স্বামীৰ বন্ধু ৰবিউলক ৰবি বুলি মাতে, একেধৰণৰ কথা। কাদু আহি উপস্থিত হ'ল। সি এতিয়াও কাণত ধৰি আছে, চকু ৰঙা, কপালত বিন্দু বিন্দু ঘাম। খলিলে ক'লে, বহু সময় ধৰি তোমাক আপুনি আপুনি সম্বোধন কৰিলোঁ। এতিয়াৰ পৰা তুমি, তাৰপিছত তই, ঠিক আছে? কাদেৰে ক'লে, হ'ব ছাৰ, অসুবিধা নাই। কাদু, কাণৰ পৰা হাত এৰা। তোমাৰ এতিয়া বহুত কাম। তোমাৰ ছাৰৰ ডেড বডি লৈ আহিছোঁ। ক'ত থবা ঠিক কৰা। বহুত বৰফ লাগিব। বৰফৰ ব্যৱস্থা কৰা। গাঁৱৰ ঘৰলৈ ডেড বডি নিব খুজিলে মাইক্ৰ'বাছৰ ব্যৱস্থা কৰা। চাহপাত তাহপাত কি জানো লাগে। কোনো এখন শেষ বিদায় ষ্ট'ৰলৈ গ'লে আটাইবোৰ বস্তু পাই যাবা। ৰুবিনাই ক'লে, উইল ইউ প্লিজ লিভ আছ নাও? খলিলে ক'লে, নিশ্চয় বাইদেউ, এতিয়াই যাম। মোৰ বোধেৰে আজি কোনোবাই ফোন কৰিলে আপুনি নুতুলিব। দয়া কৰি মূৰটো তুলিব। আপোনাৰ নিজকে ক্লিয়াৰ কৰাৰ এটা ৰাস্তা আছে। যদি আপোনাৰ স্বামীয়ে লিখা কোনো কাগজ পায়, যদি লিখা থাকে, মই স্বইচ্ছাই বিষ পান কৰিছোঁ, এনেধৰণৰ একো নাপালেও উপায় এটা দিওঁ। ৰুবিনাই ক'লে, কি উপায়, কি পৰামৰ্শ? এনায়েত নামৰ এজন মানুহ আছে। কাৰুৱান বজাৰত থাকে। মানুহৰ চলি জালি কৰাত তাৰ দক্ষতা অসাধাৰণ। জালি পাছপোৰ্ট, জালি দলিল আদিৰ কামত তাৰ ওপৰত কোনো নাই। তাৰ ফোন নাম্বাৰটো লাগিব নেকি? ৰুবিনাই ক'লে, নালাগে। কঠোৰ চকুৰে চাই ৰ'ল তাই। খলিলে কি চিন্তা কৰিছে, এই প্ৰথমবাৰ ধৰিব পাৰিলোঁ। এনায়েত নামৰ মানুহজনো তাৰ ফাণ্ডৰে অংশ। এনায়েত ডিবি পুলিচৰ মানুহ। ৰুবিনাই তাৰ ওচৰত জালি কাগজ বনাবলৈ গ'লে ধৰা পৰি যাব। কফিনটো থোৱা হৈছে শোৱনি কোঠাৰ উত্তৰৰ বাৰান্দাখনত। ঘৰৰ ভিতৰত থমথমীয়া আতংক। কাদেৰৰ মূৰত নামাজৰ টুপি। কাদেৰক টুপি পিন্ধা কোনোদিনে দেখা নাছিলোঁ। তাক অদ্ভুত লাগিছে। টুপিৰ কাৰণেই হয়তো মুখখন দীঘল দেখা গৈছে। সি ধূপ জ্বলাইছে। ধূপবোৰ চাগে সেমেকা নাইবা ভেজাল। অকণমান জ্বলিয়েই নুমাই গৈছে। কাদেৰ ব্যস্ত ধূপ জ্বলোৱাত। চালমাই মূৰত উৰণি লৈ পাকঘৰত সময় কটাইছে। ধোৱা বাচনকে আকৌ ধুইছে, মুখেৰে বিৰবিৰাই আছে, আল্লাহ ৰহম কৰোঁ। দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়া কৰিবনে নাই একো ধৰিব পৰা নাই।
মৰা ঘৰত পাক জোৰাৰ নিয়ম নাই। পিছে ডাঙৰ মানুহৰ ঘৰৰ নিয়ম কানুন বেলেগ। দুপৰীয়া বাইদেৱে যদি কয় ভাত বাহ, তেতিয়া তাই কি কৰিব? কাদেৰক এই বিষয়ে সুধিছিল। কাদেৰে ভেকাহি মাৰি ক'লে, মোক নুসুধিব, মোৰ মগজে কাম নকৰা হৈছে। যি কৰে নিজৰ মগজেৰে কৰক। ছালমাই ক'লে, ৰাইচ কুকাৰত চাউল ভৰাই থওঁ আৰু ফ্ৰিজৰ পৰা ইলিচ মাছ উলিয়াই ৰাখোঁ। বাইদেৱে খানা বিচাৰিলে 10 মিনিটৰ ভিতৰত দিব পৰা যাব। ৰন্ধা খাহীৰ মাংস আছে, মাইক্ৰ' অভেনত গৰম কৰি দি দিম, নহ'ব? কাদেৰে ক'লে, হ'ব নহ'ব নাজানো, মই নিজেই থাকিব পৰা নাই যন্ত্ৰণাত। কাদেৰ সঁচাকৈয়ে মনৰ যন্ত্ৰণাত অস্থিৰ। সি পলাই যোৱাৰ ধান্দাত আছে। বাগেৰ হাতত থাকে তাৰ স্কুলীয়া বন্ধু শামছুদ্দিন। শামছুদ্দিনৰ কাঠফলা মিল আছে। তাৰ তাত কেইমাহমান লুকাই থাকিব পাৰি। দৰকাৰ হ'লে তাৰ পৰা ইণ্ডিয়ালৈ গুচি যাব। DB পুলিচৰ মতলব তাৰ একদম ভাল লগা নাই। এই হাৰামজাদাই তাক ৰিমাণ্ডত নিয়াটো নিবই। পলাব লাগিলে সি যাব লাগিব এযোৰ কাপোৰত। বেগ লৈ ওলাই গ'লেই চবেই সন্দেহ কৰিব। খালী হাতেৰেও যাব নোৱাৰি, টকা পইচা লাগিব। কাদেৰে তাৰ মানিবেগখন খুলি চালে। 1000 টকীয়া নোট এখন আছে। খুচুৰা পইচা 28 মান হ'ব। ইমান কম পইচা লৈ ওলাই যোৱা ঠিক নহয়। কেইবাটাও দৰকাৰী বস্তু কিনিব লাগিব। সেই বুলি সি জানো বাইদেউক পইচা খুজিব? বাইদেউ এতিয়া শোকত কাতৰ। এনেকুৱা অৱস্থাত পিছে কিমান টকা যাচে তাৰ কোনো খেয়াল নাথাকে। ৰুবিনাই আধা ঘণ্টাৰ বেছি শোৱনি কোঠাৰ ৰকিং চেয়াৰত বহি আছে। তাইৰ হাতত ফোন। আধা ঘণ্টা আগতে তাই ৰবিক ফোন কৰিছিল। খলিলে সঁচা কথাই কৈছে। ৰবিৰ আচল নাম ৰবিউল। ৰুবিনাই চুটিকৈ মাতে ৰবি। ৰুবিনাক চুটিকৈ মাতিলে হয় ৰুবি। ৰুবি আৰু ৰবি নাম দুটাতো ইহঁতৰ ইমান মিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী অধ্যায়ৰ বাবে অপেক্ষা কৰিব আৰু আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।